চিমেণ্ট চাপৰি বালিকা মধ্যইংৰাজী বিদ্যালয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এই চিমেণ্ট চাপৰি বালিকা মধ্যইংৰাজী বিদ্যালয়ে 61তম সেই মহান যিজন ৰাজনৈতিকবিদ এজন শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে আমিও পালন কৰিছোঁ আৰু সেয়েহে আমি এটা সফল কাৰ্যসূচী হাতত ল'ম বুলি পুৱা 9 বজাত সমূহীয়া প্ৰাৰ্থনাৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰোঁ। তাৰ পিছতে স্বামী সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ মূৰ্তিত আমি মাল্যাৰ্পণ কৰিছোঁ। তাৰ পিছতে আমি মূল কাৰ্যসূচীলৈ গৈ প্ৰথম এটা সমবেত সংগীতেৰে আমাৰ মঞ্চ উদ্বোধন কৰে বিদ্যালয়ৰ ছাত্ৰীসকলে। তাৰ পিছতে আমাৰ বিদ্যালয়ৰ ৰাজীৱ সন্দিকৈ দেৱে সম্বৰ্ধনা অনুষ্ঠানটো হাত ধৰে। ইয়াৰ পিছতে ছাত্ৰীসকলৰ মাজত বিভিন্ন গীত মাতৰ লগতে আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বিষয়ে তেওঁলোকে ইয়াত ব্যাখ্যা বা বক্তব্য আগবঢ়ায় আৰু লগতে স্থানীয় সমাজসেৱক শ্ৰীযুত খগেন গগৈদেৱ আৰু অভিভাৱিকা যথেষ্ট আছিল আৰু তেখেতলোকেও ভাষণ ৰাখে। লগতে ছাত্ৰীসকলে স্বাধীনতাৰ প্ৰতি আকৰ্ষিত হোৱাকৈ বা স্বাধীনতাৰ প্ৰতি আপ্লুত হোৱা কিছুমান কবিতা তেওঁলোকে আবৃত্তি কৰে। লগতে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ পিছত বিদ্যালয়ৰ হিন্দী শিক্ষক শ্ৰীযুত ব্ৰজেন দত্তদেৱে শিক্ষক দিৱসৰ ওপৰত এটা তত্ত্বগধুৰ বক্তব্য আগবঢ়াৰ পিছতেই আমি ইয়াৰ পিছৰ কাৰ্যসূচী আৰু আগবঢ়াই নিম বুলি ঠাৱৰ কৰিছোঁ।